সেলফ হেল্প গ্ৰুপৰ মহিলাক যদি ব্যক্তিগতভাৱে তেওঁলোকে লোন লয় আমি স্টাম্প পেপাৰৰ 1 টকাও ফিজ তেওঁলোকৰ পৰা নলওঁ। আমি কি কলো যে আমি এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড কৰিম যাতে গ্ৰুপ হিচাপেও টকা ল'ব পাৰে, ব্যক্তিগত হিচাপেও টকা ল'ব পাৰে। এইখন অসমত অধ্যক্ষ মহোদয় আমাৰ প্ৰচেষ্টাত 9 লাখ মহিলা আজি লাখপতি বাইদেউ হ'ল। এদিন আমাক জুকাইছিল ইয়াত কিছুমানে, মই আকৌ যেতিয়া ৰিলৰ ৱৰ্ল্ডত যাওঁ কিছুমানে আমাৰ লাখপতি বাইদেউসকলক জুকাই পেলাই গান লিখে, বিভিন্ন ধৰণে অপমান কৰাৰ চেষ্টা কৰে। অধ্যক্ষ মহোদয় 9 লাখ অসমীয়া মহিলা আজি লাখপতি। আমি 10,000 টকাকৈ দিলোঁ আৰু মই নিশ্চিতভাৱে মই ভাবোঁ ভগৱানে মোক শক্তি দিব যাতে 25,000টো দিব পাৰোঁ। অধ্যক্ষ মহোদয় আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আছো। আগতে কোনো চৰকাৰ নাছিল, চবেই ইলেকশ্যনৰ সময়ত দিয়া কথাবোৰ পাহৰাব যত্ন কৰে, কিন্তু আজি আমি ইয়াতে মনত পেলাইছো সেলফ হেল্প গ্ৰুপৰ মহিলাক যদি ব্যক্তিগতভাৱে তেওঁলোকে লোন লয় আমি স্টাম্প পেপাৰৰ 1 টকাও ফিজ তেওঁলোকৰ পৰা নলওঁ। আমি কি কলো যে আমি এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড কৰিম যাতে গ্ৰুপ হিচাপেও টকা ল'ব পাৰে, ব্যক্তিগত হিচাপেও টকা ল'ব পাৰে। এইখন অসমত অধ্যক্ষ মহোদয় আমাৰ প্ৰচেষ্টাত 9 লাখ মহিলা আজি লাখপতি বাইদেউ হ'ল। এদিন আমাক জুকাইছিল ইয়াত কিছুমানে, মই আকৌ যেতিয়া ৰিলৰ ৱৰ্ল্ডত যাওঁ কিছুমানে আমাৰ লাখপতি বাইদেউসকলক জুকাই পেলাই গান লিখে, বিভিন্ন ধৰণে অপমান কৰাৰ চেষ্টা কৰে। অধ্যক্ষ মহোদয় 9 লাখ অসমীয়া মহিলা আজি লাখপতি। আমি 10,000 টকাকৈ দিলোঁ আৰু মই নিশ্চিতভাৱে মই ভাবোঁ ভগৱানে মোক শক্তি দিব যাতে 25,000টো দিব পাৰোঁ। অধ্যক্ষ মহোদয় আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আছো। আগতে কোনো চৰকাৰ নাছিল, চবেই ইলেকশ্যনৰ সময়ত দিয়া কথাবোৰ পাহৰাব যত্ন কৰে, কিন্তু আজি আমি ইয়াতে মনত পেলাইছো সেলফ হেল্প গ্ৰুপৰ মহিলাক যদি ব্যক্তিগতভাৱে তেওঁলোকে লোন লয় আমি স্টাম্প পেপাৰৰ 1 টকাও ফিজ তেওঁলোকৰ পৰা নলওঁ। আমি কি কলো যে আমি এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড কৰিম যাতে গ্ৰুপ হিচাপেও টকা ল'ব পাৰে, ব্যক্তিগত হিচাপেও টকা ল'ব পাৰে। এইখন অসমত অধ্যক্ষ মহোদয় আমাৰ প্ৰচেষ্টাত 9 লাখ মহিলা আজি লাখপতি বাইদেউ হ'ল। এদিন আমাক জুকাইছিল ইয়াত কিছুমানে, মই আকৌ যেতিয়া ৰিলৰ ৱৰ্ল্ডত যাওঁ কিছুমানে আমাৰ লাখপতি বাইদেউসকলক জুকাই পেলাই গান লিখে, বিভিন্ন ধৰণে অপমান কৰাৰ চেষ্টা কৰে। অধ্যক্ষ মহোদয় 9 লাখ অসমীয়া মহিলা আজি লাখপতি। আমি 10,000 টকাকৈ দিলোঁ আৰু মই নিশ্চিতভাৱে মই ভাবোঁ ভগৱানে মোক শক্তি দিব যাতে 25,000টো দিব পাৰোঁ। অধ্যক্ষ মহোদয় আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আছো। আগতে কোনো চৰকাৰ নাছিল, চবেই ইলেকশ্যনৰ সময়ত দিয়া কথাবোৰ পাহৰাব যত্ন কৰে, কিন্তু আজি আমি ইয়াতে মনত পেলাইছো